শিৱসাগৰ জিলাত দৰিকাপাৰ ঘাট পথাৰত কৃত্ৰিম বানপানী অহাৰ ফলত ঘৰ দুৱাৰ খোৱা খাদ্য খোৱা পানী যোগান ধৰাত ব্যৰ্থ হৈছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। লগতে স্থানীয় বিধায়কে কিছু পৰিমাণে দিছে বুলিও স্থানীয় ব্যক্তিয়ে আমাক জানিবলৈ দিয়ে। শিৱসাগৰৰ পৰা উপস্থিত তথ্য ৰিপৰ্ট নিভাজ অসম লাইভ। হয়, নমস্কাৰ দেই। মই ঘাটপথাৰ অঞ্চলৰে এজন নাগৰিক হয়, শ্ৰীমান অনুপম নাথ। এই অঞ্চলটো আমাৰ যথেষ্ট দ অঞ্চল হয় বাৰু। এই পথাৰখন যথেষ্ট দ হয়। এই পথাৰখনলৈ পানীটো ONGCৰ পৰা ইত্যাদি কৰি এই পানীটো এটা পমীয়া জান আছে ইয়াতে। এই পমীয়া জানত পৰেহি আহি আৰু পমীয়া জানেদি গৈ আপোনাৰ দৰিকা নৈত পৰে। আৰু এই পমীয়া জানৰ পানীটো এতিয়া ফুল হৈ আছে আৰু যিহেতু গোটেই পথাৰখনেই ফুল হৈ আছে, পানীটো যাব পৰা কোনো ধৰণৰ আমাৰ ইয়াতে ৰাস্তা নাই বা ড্ৰেইন নাই। তো তেনে ক্ষেত্ৰত ট্ৰেইন লাইনৰ মাজত এটা পুল আছিলে, সেই পুলটোৰ মাজেদি গৈ পেলাই ইপাৰত এটি ৰোডৰ কিনাৰত পৰি পেলাই সেই পানীখিনি গৈ দৰিকাত পৰেগৈ অতীজতে। কিন্তু এতিয়া দুৰ্ভাগ্যৰ বিষয় যে এই অঞ্চলটোৰ যিখিনি পানী হ'ল, সেই ONGCৰ যিটো পুল আছিলে সেই পুলটো শিল মাটি পৰি পেলাই পুলটো বাম হৈ গ'ল আৰু ইপাৰে ট্ৰেইন লাইন আৰু এটি ৰোডৰ মাজৰ যিখিনি ড্ৰেইন আছিলে সেই ড্ৰেইনৰ মাজেদি যথেষ্ট সংখ্যক মানুহে ওখ অট্টালিকা বনাই ডাঙৰ ডাঙৰ বিল্ডিং বনাই সেই ড্ৰেইনটো বন্ধ কৰি দিলে। যিহেতু পুঁজিপতি মানুহ তেওঁলোক, সেইটো কাৰণে গোটেই অঞ্চলটো যিটো মানে চৰকাৰী ড্ৰেইন আছিলে সেই চৰকাৰী ড্ৰেইনটো বন্ধ কৰি ৰাইজে অট্টালিকা বনাই এতিয়া আমাক জীয়াটো ভোগাই আছে। তো তেনে ক্ষেত্ৰত আমি অনুৰোধ কৰিছোঁ ঘাটপথাৰ অঞ্চলৰ হৈ যে এই বস্তুটো আমাক এটা নিৰাময় উপায় দিয়ে যেন। এই কৈ মই সামৰণি মাৰিছোঁ। নমস্কাৰ। এটা পকা ঘৰৰ মানুহৰ ঘৰত 4খনকে তিৰপাল সোমাইছে। দেখাবলৈ গ'লে আপুনি চায়ে ল'ব নিছে 4খনকে তিৰপাল সোমাইছে। ইমান বস্তু দিছে চব সোসাইটি আমাক ভাল এটা বস্তু নিদিয়ে, খালি চবেই পাব লাগিব। কোনো কাৰণেই নাই মানে এইটো হৈছে মেইন কাৰণ। এই ৰাস্তাত পানী হোৱাৰ মেইন কাৰণ হৈছে এইটো। এইফালে ব্লক হৈ গ'লগৈ, নহ'লে এইটো গৈ পিনে একদম এইফালে গৈ পিনে ৰাস্তা এটা আছিলে পাগল দেখুৱাই দিছে। এইটো পানী দি সোমাই এই পানীটো গৈ পিনে এনেকৈ ওলাই গৈছিলে। এতিয়া গোটেই পানীখিনি আপোনাৰ সেই পুলটো